আসাম ক্যান্সার কেয়ার ফাউণ্ডেশ্যনে 28 এপ্ৰিল 2024 তাৰিখে নিজৰ চতুৰ্থ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। দৰং কৰ্কট কেন্দ্ৰটোত এই উপলক্ষে চতুৰ্থ বৰ্ষপূৰ্তি বিভিন্ন কাৰ্যসূচীৰে পালন কৰা হয়। এই উপলক্ষে কেন্সাৰ সজাগতাৰ বাবে এটি বিশেষ গীত মুকলি কৰা হয়। গীতটোত শিল্পী ৰূপম ভূঞা, পিয়ংশু বৰদলৈ আৰু শশাংকুৰ সমীয়াই উল্লেখযোগ্য অৱদান আগবঢ়ায়। লগতে ACCFৰ বহুভাষিক আলোচনী প্ৰত্যাশাৰ দ্বিতীয় খণ্ডটো আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। এই আলোচনীত কেন্সাৰ ৰোগীৰ অভিজ্ঞতা, চিকিৎসা সেৱা আৰু সজাগতা সম্পৰ্কীয় গুৰুত্বপূৰ্ণ বিষয়সমূহ স্থান পাইছে। দৰং কৰ্কট কেন্দ্ৰত আয়োজিত অনুষ্ঠানত চিকিৎসক, সাংবাদিক, সমাজসেৱী আৰু বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেন্সাৰ মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰা হয়। উল্লেখযোগ্য যে ACCF হৈছে অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যৌথ উদ্যোগত, যিয়ে ৰাজ্যজুৰি সুলভ আৰু উন্নত মানৰ কেন্সাৰ চিকিৎসা সেৱা প্ৰদান কৰি আহিছে। ইয়াৰ উপৰিও এই উপলক্ষে ক্ৰীড়া প্ৰতিযোগিতা, সাংস্কৃতিক অনুষ্ঠান আৰু ৰোগীসকলক ফল-মূল বিতৰণ কৰা হয়। নিউজ ডেস্ক, AIN লাইভ। আমাৰ কাৰণে এটা অতি গৌৰৱৰ দিন। অসম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যন তথা ইয়াৰ অন্তৰ্গত যি সকলো হস্পিটেল আৰু লগতে আমাৰ দৰং কেঞ্চাৰ চেণ্টাৰ হস্পিটেলে আজি 4 বছৰ সম্পূৰ্ণ কৰিছে। আৰু এই চতুৰ্থ বছৰ পূৰ্তিত আমি আজি যিটো অনুষ্ঠান ইয়াত কৰিছোঁ, তাত সকলোৰে সহায় সহযোগ পাইছোঁ। তাৰ কাৰণে সকলোকে ধন্যবাদ জনাইছোঁ। আমাৰ এই 4 বছৰীয়া যিটো যাত্ৰা, এইটো বৰ ঘাত প্ৰতিঘাতৰ মাজেৰে আমি অতিক্ৰম কৰি আহি আজিৰ এই স্থিতি পাইছোঁহি। আৰু আৰম্ভণিতে আমি যিখিনি ফেচ কৰিছিলোঁ, যিখিনি আমি অসুবিধা পাইছিলোঁ, য'ত নেকি আমাৰ সাধাৰণ যিখিনি মানুহ আমাৰ দৰং জিলাত আছিলে, তেওঁলোকৰ কাৰণে এটা নতুন বিষয় হৈছিলে যে দৰঙৰ মংগলদৈত কেঞ্চাৰৰ নিচিনা ট্ৰিটমেণ্ট এটা উপলব্ধ হৈছে। কিমান সফল হ'ব, কিমান সফল নহ'ব, কাৰণ ইয়াৰ আগতে সকলোবিলাক ৰোগী অন্যলৈ যায়, মুম্বাই, চেন্নাই বা কেলকাতা অন্য জেগাত যায় ট্ৰিটমেণ্টৰ কাৰণে। তাৰপিছত কিছু সামাজিক দ্বিধাও আছিলে, যাৰ কাৰণে ৰোগীসকল ইয়ালৈ আহিবলৈ অকণমান দিগদাৰী পাইছিলে। এই সকলোখিনি অতিক্ৰম কৰিবলৈ যাত্ৰাটো ইমান সহজ নাছিলে। আমি আপোনালোক সকলোৰে সহায় সহযোগ, বিশেষকৈ দৰংবাসী, মঙলদৈবাসী আৰু মিডিয়া সহায় সহযোগত আমি এই জিলাখন, দৰং জিলা আৰু ওদালগুৰি জিলাৰ চুকে কোণে আমি ৰোগীসকলৰ য'ত য'ত আছে তেওঁলোকক আমি লগ কৰিবলৈ সুবিধা পাইছিলোঁ। তেওঁলোকক আমি বুজাব পাৰিছিলোঁ। তেওঁলোকে আমাৰ ওপৰত বিশ্বাস কৰিছিলে আৰু আমাৰ হস্পিটেললৈ ট্ৰিটমেণ্টৰ কাৰণে আহিছিলে। আৰু বৰ্তমান এইখিনি অৱস্থাত মই এইটো ক'ব পাৰোঁ যে আমাৰ এই দুইখন জিলা আমাৰ হস্পিটেলৰ অন্তৰ্গত, তেওঁলোকে আমাৰ ওপৰত এতিয়া বিশ্বাস বহু বেছি পৰিমাণে কৰিবলৈ আৰম্ভ কৰিছে। আৰু আমি সেইমতে তেখেতসকলৰ বিশ্বাসৰ ওপৰত তেখেতসকলক আমি যথাযথ জৰিয়তে আমি ট্ৰিটমেণ্ট দিবলৈ আমি আজি সক্ষম হৈছোঁ। আৰু এইটোও আমি ভাবোঁ যে ভৱিষ্যতে আমি যেনেকৈ এতিয়ালৈকে কাম কৰি গৈ আছোঁ, ভৱিষ্যতেও আকৌ এনেকৈ কাম কৰিম। আৰু আমাৰ যিটো দৰং আসাম কেঞ্চাৰ কেয়াৰ ফাউণ্ডেশ্যনৰ যিটো ছিষ্টেম, য'ত নেকি SCI আসাম ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী মেডিকেল কলেজৰ সমীপতে যিটো আছে, সেয়া আমাৰ লেভেল 1 হস্পিটেল, আটাইতকৈ ডাঙৰ হস্পিটেল, য'ত নেকি সকলোবিলাক ট্ৰিটমেণ্ট, ইনভেষ্টিগেশ্যন আৰু সকলোবিলাক আধুনিক সুবিধাৰ আছে। তাৰ তলতে আমাৰ অসমত 5খন লেভেল 2 হস্পিটেল হ'ব। বৰপেটা আমাৰ নিচেই কিনাৰতে, য'ত নেকি অপাৰেশ্যন আৰু বাকীখিনি ইনভেষ্টিগেশ্যন ট্ৰিটমেণ্টৰ সুবিধা আছে। আমাৰ হস্পিটেলখন লেভেল 3 হস্পিটেল, য'ত নেকি আমি খালি বহিৰাগত হিচাপে আমি বহিৰ্বিভাগত ৰোগীক ট্ৰিটমেণ্ট কৰোঁ। ইয়াত আমাৰ ৰাতি বা নিশাত ৰখাৰ সুবিধা নাই। তথাপিও যিখিনি মানুহৰ
যিটো কাৰণে হস্পিটেলাইজ হ'বলগীয়া দৰকাৰ হয় মেইনলি অপাৰেশ্যনৰ কাৰণে সেই তেনেকুৱাখিনি ৰোগীক আমি ইয়াৰ পৰা বৰপেটালৈ পঠিয়াই দিওঁ তাত গৈ পেলাই তেওঁলোকে খুব বেছি এসপ্তাহ 5 দিন থাকিবলগীয়া হয় ট্ৰিটমেণ্ট অপাৰেশ্যন কৰাই পেলাই আকৌ ঘূৰি আহে তাৰপিছত যিটো দীঘলীয়া ট্ৰিটমেণ্ট হয় সেইখিনি আমি ইয়াত যিখিনি সাধাৰণতে 1.5 মাহমান পৰ্যন্ত হৈ যায় সেইখিনি ইয়াত লয়হি কেমো ৰেডিয়েশ্যন ইত্যাদি আৰু সেইমতে তেওঁলোকে খালি নিজৰ ঘৰৰ পৰা আহি ইয়াত ট্ৰিটমেণ্ট লৈ আকৌ নিজৰ ঘৰলৈ ঘূৰি যাব পাৰে আৰু এইটো উদ্দেশ্যেৰে অসমত 17খন হস্পিটেল বনোৱা গৈছে এইটো উদ্দেশ্য কি মানুহে যিখিনি ট্ৰিটমেণ্ট ঘৰৰ পৰা কৰিব লাগে সেইখিনি নিজৰ ঘৰত এনে ওচৰতে যাতে এখন হস্পিটেল পায় অতিকৈ খুব বেছি 2 ঘণ্টাতকৈ বেছি যাতে তেওঁলোকে যাত্ৰা কৰিবলগীয়া নহয় হস্পিটেলৰ সুবিধা ল'বৰ কাৰণে আজি 4ৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠানত এটা সজাগতামূলক গান আজি উন্মোচন কৰা হৈছে লগতে এখন আমাৰ অসমীয়া আলোচনী প্ৰত্যাশা বুলি উন্মোচন কৰা হৈছে দ্বিতীয় সংস্কৰণ আগতে এখন হৈছিলে আৰু এইখিনি আমাৰ যিটো উদ্দেশ্য সজাগতা এটা বহুত জৰুৰী বস্তু বহুত ইম্পৰ্টেণ্ট বস্তু এই সজাগতাখিনি ক্ৰিয়েট কৰিবৰ কাৰণে আজি এই দুইখন গানটো আৰু আলোচনীখনে বহুতখিনি সহায় সহযোগ আগবঢ়াব যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996